Hi guys, welcome to my YouTube channel Technical Gyan Jyoti. আজি আপোনালোকৰ কাৰণে লৈ আহিছো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট। আপোনালোকে যদি PGT, GT, TET, CTET ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে ভিডিঅ'বোৰ নিশ্চয় চাব। ব্লগ তেনেহলে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এইটো চেনেলত আপোনালোকে পেডাগজি সম্পূৰ্ণ কনসেপ্ট PIQ MCQ বিলাক পাই যাব। আজি আলোচনা কৰিম কাৰিকুলামৰ অসমীয়া যেটো প্ৰতিশব্দ আছে এটা হৈছে পাঠ্যক্ৰম। পাঠ্যক্ৰমৰ বিষয়ে আলোচনা কৰিম আজি। পাঠ্যক্ৰমৰ মিনিং, পাঠ্যক্ৰমৰ বৈশিষ্ট্য, পাঠ্যক্ৰমৰ নীতি, পাঠ্যক্ৰমৰ মডেল, পাঠ্যক্ৰমৰ ডেভেলপমেন্ট প্ৰসেস গোটেইবিলাক ডিসকাস কৰিম। আপোনালোকে যিসকলে PGT এণ্ড GT ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে তো 100% নোটস বনাব। নোটস বনাই কিনি মই যিবিলাক কিৱৰ্ড কৈ যাম সেইবিলাক আপোনালোকে হাইলাইট কৰিব কাৰণ এটা বহুত ইম্পৰ্টেন্ট টপিক হয়। The term curriculum is derived from a Latin word currere which means run or run away or running a course. যে curriculum যেটো শব্দ আছে এটা শব্দ লেটিন শব্দৰ পৰা আহিছে আৰু এই শব্দটোৰ যেটো মানে ওয়ার্ড আছে লেটিন ভাষাৰ পৰা আহিছে মনত ৰাখিব লেটিন ভাষা আৰু শব্দটো হৈছে currere। যে দুটা ইয়াতে কিৱৰ্ড আছে এটা হৈছে লেটিন ভাষা আৰু শব্দটো বুলি ক'লে এটা currere শব্দ আৰু ইয়াৰ মিনিংটো হৈছে run or run away or running a course। যিকোনো এটা মনত ৰাখিলে হৈ যাব। Thus, curriculum means a course to be run for reaching a certain goal. Curriculum এটা নিৰ্দিষ্ট গোলক achieve কৰিবৰ কাৰণে সহায় কৰে। And curriculum is considered education is considered as a race. Education to race লগত consider কৰিছে বিবেচিত কৰিছে and with its aim to goal and curriculum as the course. Curriculum is a course and leading to the goals. আৰু এই মানে কোর্সটো কি কৰা হয় achieve কৰিবৰ কাৰণে কি কৰে চেষ্টা কৰে। সেই কাৰণে আপোনালোকে যেনেকৈ এতিয়া PGT GT ৰ কাৰণে CTET ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ গোল বা লক্ষ্য হৈছে এই এক্সামটো পাস কৰি যোৱা সিলেকশন হোৱা আৰু কাৰিকুলাম আপোনালোকৰ কাৰণে দিয়া হৈছে সেইবিলাক ষ্টাডি কৰিলে আপোনালোকে কি কৰিব পাৰিব আপোনাৰ এইমটো এচিভ কৰিব পাৰিব। ঠিক তেনেকৈ তাৰপিছত ইয়াতে মই ডিফিনেশ্যন দিছো। ডিফিনেশ্যন বহুত আছে কিন্তু বেছি পঢ়িব নালাগে দুই এটা পঢ়িলে হ'ব। যে ইয়াতে ক্ৰ আৰু ক্ৰ কৈছে ক্ৰ আৰু ক্ৰৰ মতে according to ক্ৰ and ক্ৰ curriculum includes all the learning experience in and outside of school that are included in a program which has been devised to help to develop mentally, physically and emotionally, spiritually and morally. যে লার্নিং যেটো কারিকুলামৰ বিষয়ে কৈছে যেটো আপোনাৰ ক্ৰোৱান ক্ৰৰ কৈছে হেটো কৈছে কারিকুলাম হৈছে মানে টোটাল এক্সপেৰিয়েন্স মানে সম্পূৰ্ণ অভিজ্ঞতা এই অল লার্নিং এক্সপেৰিয়েন্স হয় ইয়াৰ কিৱৰ্ড মনত ৰাখিব। কাৰিকুলামৰ অল ওভাৰ কাৰিকুলাম বা পাঠ্যক্ৰমৰ ইম্পৰ্টেন্ট কিৱৰ্ড হ'ব অল লার্নিং এক্সপেৰিয়েন্স আৰু এটো ইন অর আউটসাইড অফ এ স্কুল মানে স্কুলৰ ভিতৰত আৰু স্কুলৰ বাহিৰত সম্পূৰ্ণ মানে গোটেই প্ৰক্ৰিয়াটো কি কৰিব পাঠ্যক্ৰমে অন্তৰ্ভুক্ত কৰিব আৰু এটো কিহৰ লগত কি ডেভেলপ কৰিব যে মানসিক দিশত ডেভেলপ কৰিব পাৰে শাৰীৰিক দিশত ডেভেলপ কৰিব পাৰে তাৰ পিছত ইমোশনালি ডেভেলপ কৰিব পাৰে মানে আবেগিক ডেভেলপ কৰিব পাৰে আধ্যাত্মিক কৰিব পাৰে আৰু নৈতিক কৰিব পাৰে। এইবিলাক ডেভেলপৰ কাৰণে কাৰিকুলামে আমাক সহায় কৰে। এটো কোনে কৈছিল এটো ক্ৰ এণ্ড ক্ৰ কৈছিল। দুই নম্বৰটো চাই লব according to the C. Ronald curriculum include all the learning experience। ইয়াতো কিন্তু all the learning experience আছে সেইকাৰণে এটো কিন্তু very important keyword for curriculum offered to all the learners under the direction of a school। স্কুলৰ ডিৰেকশন মতে ইয়াৰ কি হয় পৰিচালনা হৈ থাকে। এই ডেফিনেশন দুটা পঢ়ি লব। তাৰ পিছত ইয়াতে আলোচনা কৰিম নেচাৰ অফ কাৰিকুলাম। নেচাৰ অফ কাৰিকুলাম মানে কাৰিকুলামৰ প্ৰকৃতি পাঠ্যক্ৰমৰ প্ৰকৃতি কেনেকুৱা হয় মানে কোৱালিটিজ বিলাক কেনেকুৱা হয় যে কাৰিকুলাম এজ এ প্লান এটো প্লান বেস পৰিকল্পনা হিচাপে হয়। কাৰিকুলাম এজ এ এক্সপেৰিয়েন্স এটো অভিজ্ঞতাৰ লগত কি থাকে সম্পৰ্ক এণ্ড কাৰিকুলাম এজ এ সাবজেক্ট মেটাৰ এটো বিষয়বস্তুৰ লগত সম্পৰ্ক থাকে। মনত থাকিব যে এটো প্লানৰ লগত জড়িত এটো এক্সপেৰিয়েন্সৰ লগত জড়িত এটো সাবজেক্ট মেটাৰৰ লগত জড়িত এণ্ড কাৰিকুলাম এজ এ সিস্টেম এটো সিস্টেম হিচাপে পৰিচালনা হয় মানে ক্লাছ 10 ৰ কাৰণে কেনেকুৱা কাৰিকুলাম হ'ব ক্লাছ 12 ৰ কাৰণে কেনেকুৱা কাৰিকুলাম হ'ব ঠিক এনেকৈ। তাৰ পিছত কাৰিকুলাম এজ এ অবজেক্টিভ হেতু কিন্তু সাবজেক্টিভ নহয় অবজেক্টিভ একুৰেট গোল এচিভ কৰিবৰ কাৰণে একুৰেট কাৰিকুলাম দিয়া থাকে। কোনবিলাক বিষয়বস্তু আপোনালোকে মানে পঢ়িব আৰু কোনবিলাক আহিব গোটেইবিলাক কি থাকে সিস্টেমেটিক ভাবে এটা অবজেক্টিভ টাইপ সিস্টেম থাকে মানে উদ্দেশ্যমূলক থাকে। তাৰ পিছত কাৰিকুলাম এজ এ ফিল্ড অফ ষ্টাডি যে কোনটো বিষয় আপুনি ষ্টাডি কৰি আছে কোনটো বিষয় পঢ়িব নিৰ্দিষ্টভাৱে দিয়া থাকে সেইকাৰণে ফিল্ড অফ ষ্টাডি ইয়াৰ নেচাৰ হ'ব। মনত ৰাখিব এটো ইট ইজ এ প্লান এক্সপেৰিয়েন্স সাবজেক্ট মেটাৰ সিস্টেম অবজেক্টিভ এণ্ড ফিল্ড অফ ষ্টাডি। নেক্সট
স্কোপ অফ কাৰিকুলাম কাৰিকুলামৰ যিটো পৰিসৰ আছে পৰিসৰ মানে এটা কাৰিকুলামে কোনবিলাক দিশ সামৰি লয় ইয়াতে কিৱৰ্ডবিলাক মানে আপোনালোকে মনত ৰাখিব গোটেইবিলাক পঢ়িব নালাগে ইট টাচেছ অল এছপেক্ট অফ লাইফ অফ দ্য পিপল ইমানখিনি মনত ৰাখিব যে এইটো এটা ব্যক্তিৰ সকলোবিলাক দিশ সামৰি লয় মনত ৰাখিব যে তাৰ মানে আধ্যাত্মিক হ'ব পাৰে তাৰ শাৰীৰিক হ'ব পাৰে তাৰ বৈদিক হ'ব পাৰে তাৰ মানে মৰালিটি হ'ব পাৰে গোটেইবিলাক দিশ সামৰি লয় এই কাৰিকুলাম তাৰপিছত ইয়াতে কজ ইফেক্টিভ লাৰ্নিং এমং দেম এণ্ড ছ'চিয়েল efficiency and individual and how they fit with the community around এইবিলাক ইয়াতে ইনক্লুড কৰা আছে and it is intimately related অন্তৰংগভাৱে জড়িত with the individual as a member of society এইটো member of society লগত জড়িত যে এটা আপোনাৰ জীৱনৰ কাৰণে এটা অংগ আপোনাৰ এইটো গোটেই কি হ'ব all experience ইয়াতে জড়িত হৈ থাকিব তাৰপিছত আছে ইয়াতে embodies of educational philosophy and values are it aims to achieve the proposed and want to philosophy the values it is aimed to achieve purpose it wants to realize and specific goal of want to achieve যে এটো কি কৰা হয় এটা নিৰ্দিষ্ট লক্ষ্য এটা সেট কৰা হয় আৰু সেই নিৰ্দিষ্ট লক্ষ্যক এচিভ কৰিবৰ কাৰণে এই কাৰিকুলামে কি কৰে হেল্প কৰে এটো অন দা চাইল্ড শিশুৰ ক্ষেত্ৰত হ'ব পাৰে বা যিসকল ষ্টাডি কৰি আছে ষ্টুডেণ্টৰ ক্ষেত্ৰত হ'ব পাৰে in the total of education of child all the subject like history geography science and language are but tools je ebilak and these are means to therefore the children must not be made fit for such study je he karone hiyotor babe specific babe area dia thake aru area hisabe hiyotor study koribo lage hogot ebilak subject bilak curriculum or অন্তৰ্ভুক্ত আহি যায় নেক্সট আছে ইয়াতে মই দুটা বস্তু দিছো দুটা এটা হৈছে কাৰিকুলাম আৰু এটা হৈছে সিলেবাস কেতিয়াবা ইয়াৰ কম্পেয়াৰ আহি যায় আৰু সিলেবাসৰ কনসেপ্ট কি কাৰিকুলামৰ কনসেপ্ট কি যে সিলেবাস আৰু কাৰিকুলামৰ জাস্ট ইজিলি মনত থাকিব যে কাৰিকুলাম বেসড অন ফিলসফি গোলস এন্ড ভ্যালু অফ এডুকেশন যে এইটো কি হয় যে ফিলসফি মানে দাৰ্শনিক তাৰ পিছত উদ্দেশ্য তাৰ পিছত মানে মৰালিটি বা নৈতিকতা বা মূল্যবোধ এইবিলাকৰ জড়িত হৈ থাকে কিন্তু সিলেবাস ডাজ নট টেক এনি একাউন্ট দিস ফ্যাক্টৰ যে সিলেবাসে কিন্তু এইবিলাক নকৰে তাৰপিছত কাৰিকুলাম ৰিফাৰ টু অল এডুকেশনাল এক্টিভিটিজ অফ দ্য স্কুল এণ্ড ওয়েডেষ্ট এণ্ড পসিবল সেন্স যে কাৰিকুলামে কি কৰে যে অল দ্য এক্টিভিটিজ ইনক্লুড কৰে কিন্তু সিলেবাসে কি কৰে সিলেবাস ৰিফাৰ টু লিষ্ট অফ আনইলাবোৰেটেড হেডিং টু বুকলেট যে এতিয়া আপোনালোকক মই এক্সাম্পল দি আছো যেনেকুৱা পেডাগজি আছে পেডাগজিটো আপোনালোকৰ কাৰণে এটা সিলেবাস হয় কিন্তু কাৰিকুলাম নহয় কিন্তু পেডাগজিত কি থাকিব পেডাগজিত মানে কেইটামান নিৰ্দিষ্ট সিলেবাস দিয়া থাকিব যেটো আপোনালোকৰ কাৰণে ৰিলেটেড কিন্তু হেই যেটো পেডাগজি আছে পেডাগজি বহুত কনসেপ্ট আছে যিবিলাক দিয়া হোৱা নাই এই অল ওভাৰ যেটো পেডাগজিৰ কনসেপ্ট আছে হেটো হ'ব কাৰিকুলাম আৰু আপোনালোকৰ কাৰণে যিমানখিনি সিলেবাস দিয়া আছে হেমানখিনি হ'ব সিলেবাস তাৰপিছত কাৰিকুলাম ইজ দা সাম টোটাল অফ স্কুল সাবজেক্ট লার্নিং এক্সপেরিয়েন্স এন্ড এক্টিভিটিজ এইটো মনত ৰাখিব যে টোটাল স্কুল সাবজেক্ট যে সম্পূৰ্ণ সাবজেক্ট যেনেকুৱা ফিজিক্স আছে কেমিষ্ট্ৰি আছে বায়োলজি আছে ইংলিশ আছে হিষ্ট্ৰি আছে অল ওভাৰ ইনক্লুড দ্য কাৰিকুলাম কিন্তু যেটো সিলেবাস আছে ইট ইজ বেসিক্যালি কনসার্নড উইথ দ্য স্কুল সাবজেক্ট এটো এটা সাবজেক্টৰ কথা কোৱা হৈছে এন্ড দেয়ার ইজ দ্য prescribed co-curricular activities and extracurricular activities in the curriculum যে কারিকুলামৰ ভিতৰত কি থাকিব co-curricular activities থাকিব and extracurricular activities থাকিব and syllabus of no prescribed or co-curricular or extracurricular activities from syllabus of co-curricular বা extracurricular activities না থাকিব and curriculum includes not only indoor activities but also outdoor activities of a school যে curriculum just indoor by স্কুলৰ ভিতৰত activities বিলাক include নকৰে ইয়াৰ লগে লগে কি কৰিব out of the door মানে বাহিৰৰ যিবিলাক activities আছে হেবিলাক include কৰিব কিন্তু syllabus is the concerned with activities mostly undertaken the classroom indoor activities যে এটো basically indoor activities হয় এটো outdoor activities ইয়াতে include কৰা নহয় Okay, ইমানখিনি কম্পেয়াৰ মনত ৰাখিব এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট জাস্ট কিৱৰ্ড বিলাক মনত ৰাখিব নেক্সট আলোচনা কৰিম প্ৰিন্সিপলস অফ কাৰিকুলাম যে কাৰিকুলামৰ যেটো পাঠ্যক্ৰমৰ যেটো নীতি এটো কি কেনেকুৱা নীতি হ'ব লাগে এক নম্বৰ যেনেকুৱা ইয়াতে আছে প্ৰিন্সিপলস অফ চাইল্ড চেন্টাৰনেছ যেটো শিশু কেন্দ্ৰিক নীতি বুলি কোৱা হয় এটো হ'ব লাগে
তাৰপিছত প্ৰিন্সিপাল অফ কমিউনিটি চেণ্টাৰনেছ, যে কমিউনিটি বা আমাৰ ছ'চাইটিয়ে কেনেকুৱা ধৰণৰ নিডছ আছে, সিহঁতৰ কেনেকুৱা ধৰণৰ শিক্ষা দিব লাগে, আমাৰ ছ'চাইটিটো চাব লাগে। তাৰপিছত 3 নম্বৰ আছে প্ৰিন্সিপাল এক্টিভিটি চেণ্টাৰনেছ, যে এক্টিভিটি বেছড হ'ব লাগে। প্ৰিন্সিপাল অফ কোৰিলেটেড এণ্ড ইণ্টিগ্ৰেশ্যন, কোৰিলেটেড হ'ব লাগে ফিজিক্সৰ লগত, মেথছৰ লগত, কেমিষ্ট্ৰি, মানে প্ৰতিটো ছাবজেক্টৰ লগত, প্ৰতিটো ছ'চাইটিৰ লগত, প্ৰতিটো মানে কনচেপ্টৰ লগত কি হ'ব লাগে, কোৰিলেটেড হ'ব লাগে এণ্ড ইণ্টিগ্ৰেশ্যন হ'ব লাগে, ঐক্যবদ্ধ হ'ব লাগে। এণ্ড 5 নম্বৰ আছে প্ৰিন্সিপাল অফ ক্ৰিয়েটিভিটি, ক্ৰিয়েটিভনেছৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে, যাতে শিক্ষা লাভ কৰি নিজে কিবা প্ৰব্লেম চল্ভ কৰিব পাৰে বা ইয়াতে কোনো এটা সমস্যা ইজিলি মানে মাল্টিপল সলিউশ্যন ওলাব পাৰে। প্ৰিন্সিপাল অফ ইলাষ্টিচিটি এণ্ড ভেৰাইটি, বিভিন্ন ধৰণৰ ভেৰাইটিজ থাকিব লাগে, ইলাষ্টিচিটি থাকিব লাগে। 7 নম্বৰ প্ৰিন্সিপাল অফ ইউটিলিটি, উপযোগী হ'ব লাগে কাৰিকুলামটো, যাতে শিক্ষা লাভ কৰি সেইটো শিক্ষাৰ দ্বাৰা যাতে ৰিয়েল লাইফত সিহঁতে কাম কৰিব পাৰে বা উপযোগী হৈ উঠে। 8 নম্বৰ আছে প্ৰিন্সিপাল অফ ফৰৱাৰ্ড লুকিং হ'ব লাগে, ৰিয়েল কণ্টেম্পৰেৰী লাইফত যাতে কি হ'ব পাৰে, এংগেজ হ'ব পাৰে। প্ৰিন্সিপাল অফ এনভাইৰনমেণ্টেল চেণ্টাৰনেছ, পৰিৱেশৰ বিষয়ৰ লগত ইনক্লুড হ'ব লাগে। প্ৰিন্সিপাল অফ ইভেলুৱেশ্যন অফ ডেম'ক্ৰেটিক ভেলুজৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰিন্সিপাল অফ এডুকেশ্যন ফৰ লেজাৰৰ প্ৰতি গুৰুত্ব দিব লাগে। প্ৰিন্সিপাল অফ কনজাৰভেশ্যন হ'ব লাগে। তাৰপিছত কি আছে, এইকেইটা মনত ৰাখিব, জাষ্ট কিৱৰ্ডবিলাক মনত ৰাখিব। তাৰপিছত আছে ষ্ট্ৰেটেজি অফ কাৰিকুলাম ডেভেলপমেণ্ট, ইয়াৰ পৰা কুৱেশ্যন কিন্তু দিব পাৰে, ষ্ট্ৰেটেজি কৌশল। ইয়াতে এটা এনেকুৱা মানে মডেলৰ এটা দিয়া আছে, নামটো দিয়া নাই, মই এতিয়া কৈ আছোঁ, আপোনালোকে কেনেকৈ মনত থাকিব। দ্য কাৰিকুলাম ডেভেলপমেণ্ট প্ৰচেছ, কাৰিকুলাম কেনেকৈ ডেভেলপমেণ্ট কৰা হয় তাৰ কিছুমান থিয়ৰিজ আছে, আৰু সেই থিয়ৰিজৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিয়ে, যেনেকুৱা টাইলাৰ্ছ থিয়ৰি আছে, হিলডা টাবা থিয়ৰি আছে। এণ্ড চিষ্টেমেটিকেলি অৰ্গেনাইজ হোৱাট উইল বি টট, কোনটো শিকাব, কেনেকৈ শিকাব, তাৰ প্ৰচেছটো কেনেকুৱা, সকলোবিলাক চিষ্টেমেটিকভাৱে হ'ব লাগে, তেতিয়াহে কাৰিকুলাম ডেভেলপমেণ্ট হ'ব। হু উইল বি টট, এণ্ড কোনে শিকাব, এণ্ড হাউ ইট উইল, কেনেকৈ শিকাব, এণ্ড ইজ কম্পনেণ্ট ইফেক্ট টু দ্য ইণ্টাৰেক্ট উইথ আদাৰ কম্পনেণ্ট, যে এইবিলাকৰ কাৰণে যে এটা কাৰিকুলাম ছেট কৰিলে কেনেকৈ ছেট কৰিব, কিমান সময়ৰ কাৰণে সেইটো শিকোৱা হ'ব, কোনে শিকাব, কেনেকৈ শিকাব, কাৰ দ্বাৰা শিকাব, ক'ত শিকাব, গোটেইবিলাক কি কথা ইয়াতে আহি যায়। সেইকাৰণে ষ্ট্ৰেটেজি কৌশলটো ইয়াতে ডেভেলপমেণ্টৰ কথা কৈছে, কাৰিকুলাম ডেভেলপমেণ্ট, আৰু এইটো বহুত ফেমাছ হয়। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, এইটো লগে লগে ইয়াতে মনত থাকিব। এইটো টাইলাৰেও কিন্তু এই থিয়ৰিটো দিছিল, টাইলাৰে এই কাৰিকুলাম ডেভেলপমেণ্টৰ মানে ষ্টেপটো দিছিল, মনত থাকিব। ইয়াতে এইটো ইউনিভাৰ্চেল এটা ষ্টেপ হয়, আৰু এইটো যদি কুৱেশ্যন আহে যে টাইলাৰৰ মতে কাৰিকুলাম ডেভেলপমেণ্টৰ ষ্টেজবিলাক কি আছিল, মনত থাকিব। 1 নম্বৰে নিডছ এছেছমেণ্ট অফ দ্য লাৰ্নাৰ্ছ, প্ৰথম হ'ব নিডছ এছেছমেণ্ট অফ দ্য লাৰ্নাৰ্ছ, যে লাৰ্নাৰ্ছৰ যিবিলাক নিডছ আছে সেই নিডছবিলাক কি কৰিব লাগে, যে আগত এছেছমেণ্ট কৰিব লাগে, মূল্যায়ন কৰিব লাগে। কোনো এটা ছাত্ৰৰ ফিজিক্সৰ ইণ্টাৰেষ্ট আছে বা বায়'লজিত ইণ্টাৰেষ্ট নাই, সেইকাৰণে ফিজিক্সত যাতে ল'ব পাৰে তেনেকুৱা ধৰণৰ নিডছ এছেছমেণ্ট কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ চাহিদা আগত কি কৰিব লাগিব, ফ্ৰেম আপ কৰিব লাগিব। তাৰপিছত আছে গ'ল এণ্ড অবজেক্টিভ, মনত ৰাখিব, গ'ল এণ্ড অবজেক্টিভ মানে উদ্দেশ্য আৰু লক্ষ্য কি হ'ব লাগে, ছেট কৰিব লাগিব। আৰু তাৰপিছত নেক্সটত হৈছে কণ্টেণ্ট এণ্ড লাৰ্ণিং এক্সপিৰিয়েঞ্চ, যে কণ্টেণ্ট কি হ'ব লাগিব, সঠিক হ'ব লাগিব, লাৰ্ণিং অভিজ্ঞতা হ'ব লাগিব বা লাৰ্ণিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এণ্ড ইমপ্লিমেণ্টেশ্যন এণ্ড ষ্ট্ৰেটেজি, মানে ইমপ্লিমেণ্টেশ্যন ষ্ট্ৰেটেজি, তাৰপিছত আহিব ইভালুৱেশ্যন ষ্ট্ৰেটেজি। মনত ৰাখিব 5টা ষ্টেপ, নিড এছেছমেণ্ট, goal and objective, and content of learning experience, and implementation strategy, and evaluation strategy. যেটো টাইলাৰ মডেল আছিল, এইটো goal and objective প্ৰথম আছিল, তাৰপিছত content আছিল, তাৰপিছত implementation আছিল, তাৰপিছত evaluation আছিল। যেটো টাইলাৰৰ আছিল এইটো 4টা ষ্টেপ আছিল, প্ৰথমটো সেকেন্ড আছিল। এটা মনত ৰাখিব, টাইলাৰৰ থাকিলে এইবিলাক কন্টেন্টবিলাক দেখি কি কৰিব, মিলাই দিব কনচেপ্টবিলাক। তাৰপিছত আহিব, এইটো মই দি দিছোঁ হিলডা টাবা প্ৰায় কুৱেশ্যন দি থাকে। হিলডা টাবাৰ যিটো মডেল আছে ডেভেলপমেণ্ট, কাৰিকুলাম ডেভেলপমেণ্টৰ প্ৰচেছৰ যিটো মডেল আছে, যিটো ষ্টেজ আছে, ষ্টেজৰ পৰা ডাইৰেক্ট কুৱেশ্যন দি দিয়ে। ষ্টেজবিলাক কেনেকৈ মনত ৰাখিব, যে প্ৰথম আগত ডায়গনষ্টিক নিড, যিটো নিডছ আছে সেইটো ডায়গনছ কৰা, সেইটো আইডেণ্টিফাই কৰা বা এইটো চিলেকশ্যন কৰা বা এইটো বাহিৰ কৰা। তাৰপিছত আহিব ফৰ্মুলেশ্যন অফ স্পেচিফিক অবজেক্টিভ, যেতিয়া নিডছ পূৰণ হৈ গ'ল, কোনো এটা ছাত্ৰ ছাত্ৰীৰ কোনো এটা গ্ৰুপৰ নিডছ আইডেণ্টিফাই কৰিছে আপুনি, কৰাৰ পিছত তাৰপিছত আহিব অবজেক্টিভ, সিহঁতক কি অবজেক্টিভছ দিয়া যাব। তাৰপিছত সিহঁতৰ কাৰণে কণ্টেণ্ট চিলেক্ট কৰিব লাগিব, কণ্টেণ্ট চিলেক্ট কৰাৰ পিছত সিহঁতক কণ্টেণ্টবিলাক অৰ্গেনাইজ কৰিব লাগিব। দেখিব আপোনালোকে যদি এইটো নপঢ়ে তেতিয়া আপোনালোকে ভালদৰে জাজ কৰিলে আপোনালোকে কাৰেক্ট ছিকুৱেঞ্চত দিব পাৰিব। আৰু কুৱেশ্যন যদি আহে এইটো ক্ৰনলজি হিচাপে আহিব। তাৰপিছত চিলেক্টিং লাৰ্ণিং এক্সপিৰিয়েঞ্চ, আৰু এইটো নেট স্লেটত প্ৰায় কুৱেশ্যন দি থাকে।
সিলেক্টিং লাৰ্ণিং এক্সপিৰিয়েঞ্চ তাৰপিছত আহিব সিলেক্টিং লাৰ্ণিং এক্সপিৰিয়েঞ্চ সিলেকশ্যন কৰিব লাগিব তাৰপিছত এই লাৰ্ণিং এক্সপিৰিয়েঞ্চবিলাক অৰ্গেনাইজ কৰিব লাগিব সিলেক্টিং কৰাৰ পিছতে অৰ্গেনাইজ আহিব অৰ্গেনাইজ আগত নাহিব তাৰপিছত আহিব যে ইভালুৱেটিং তাৰপিছত মূল্যায়ন কৰিব লাগিব মূল্যায়ন কৰাৰ পিছত যে চেকিং ফৰ বেলেঞ্চ অফ এণ্ড সিকুৱেঞ্চ যেটো কাৰিকুলামৰ উদ্দেশ্য ৰখা হৈছিল সেই উদ্দেশ্যটো এচিভ কৰিব পাৰিছে নে নাই তাক বেলেঞ্চ কৰিছে নাই তাৰ প্ৰতি লক্ষ্য ৰাখি তাৰপিছত আকৌ ৰিডেভেলপমেণ্ট কৰিব লাগিব এনেকৈ কণ্টিনিউয়াছলি চলি থাকিব এইটো আছিল হিল ডাটাবাৰ যিটো মডেল সেই মডেলটো এটো বহুত গুৰুত্বপূৰ্ণ আপোনালোকে কিন্তু নোটছ কৰিব আৰু আপোনালোকৰ যদি কিবা প্ৰবলেম হয় মোক মেছেজ কৰিব আৰু আপোনালোকে ভালদৰে নোটছ কৰক ভালদৰে ষ্টাডি কৰক থ্যাংক ইউ ফৰ ওয়াচিং ষ্টে হ্যাপি এণ্ড এনজয় লাৰ্নিং